প্ৰকৃত বন্ধু কোন আৰু মানৱতাৰ মুখা পিন্ধি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰা সুখক কোন আজিৰ এই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসমৰ বান আৰু সাহকীয় শ্ৰেণীৰ নিৰ্লজ ৰাজনীতি যোৱা সপ্তাহত অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাত অহা ভয়াবহ বানে সাধাৰণ শ্ৰমজীৱী কৃষক ৰাইজক সৰ্বশান্ত কৰি পেলালে প্ৰকৃতিৰ এই তাণ্ডৱৰ সময়ত জনসাধাৰণৰ কাষত থিয় দিয়াটো প্ৰতিটো সচেতন নাগৰিকৰ আৰু চৰকাৰৰ নৈতিক দায়িত্ব কিন্তু বানপীড়িতৰ এই হাহাকাৰৰ মাজতো আমি দেখিবলৈ পাইছোঁ দুখন বিপৰীত ছবি এখনত আছে নিস্বাৰ্থ মানৱীয়তা আৰু শ্ৰেণীগত ঐক্যৰ নিদৰ্শন আৰু আনখনত আছে সাহকীয় শ্ৰেণীৰ চৰম সুবিধাবাদ আৰু ৰাজনৈতিক মুনাফা লুটাৰ নিৰ্লজ প্ৰয়াস মুম্বাইৰ পৰা আহি অসমৰ বানপীড়িত জনতাৰ কাষত থিয় দি প্ৰকৃত মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে জনপ্ৰিয় সমাজকৰ্মী তথা মানৱতাৰ দূত হুছেইন মনছুৰী কোনো ধৰণৰ ৰাজনৈতিক স্বাৰ্থ বা ক্ষমতাৰ লালসা নোহোৱাকৈ কেৱল মানৱীয় তাৰণাত তেওঁ যোৰহাট আৰু শিৱসাগৰৰ দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহত প্ৰত্যক্ষভাৱে উপস্থিত হৈছে তেওঁ কেৱল মৌখিক সহানুভূতি প্ৰকাশ কৰিয়েই ক্ষান্ত থকা নাই বৰঞ্চ জনসাধাৰণৰ প্ৰাথমিক প্ৰয়োজনসমূহ পূৰণৰ বাবে তৃণমূল পৰ্যায়ত কাম কৰিছে তেওঁ বানপীড়িতলৈ পৰ্যাপ্ত পৰিমাণৰ ৰেচন আৰু বিশুদ্ধ খোৱা পানী বাচন বৰ্তন মহামাৰীৰ পৰা বাচিবলৈ যি হাইজিন কিট সেয়াও দিছে আৰু প্ৰয়োজনীয় যি চিকিৎসা সামগ্ৰী দুৰ্দশাগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা যাতে ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিও স্কুল বেগ আৰু কিতাপ পত্ৰ ইত্যাদি মুঠতে প্ৰায় প্ৰয়োজনীয় সকলো সামগ্ৰী তেওঁ বিতৰণ কৰিছে সেই বানাক্ৰান্ত লোকসকলক মানুহৰ প্ৰতি মানুহৰ এই দায়বদ্ধতাই প্ৰমাণ কৰে যে সমাজৰ আচল চালিকা শক্তি হ'ল সাধাৰণ জনতাৰ পাৰস্পৰিক যি সহযোগিতা কিন্তু ইয়াৰ বিপৰীতে সেই একেখন ৰাজ্যতে সাহকীয় দল বিজেপিৰ কাৰ্যকলাপত প্ৰকাশ পাইছে কিছুমান পুঁজিপতি আৰু ক্ষমতালোভী ৰাজনীতিৰ এক কুৎসিত ৰূপহে বান সাহায্যৰ বিতৰণৰ নামত বিজেপিয়ে যি কাৰ্য কৰিলে সেয়া মানৱতাৰ চৰম অৱমাননা বুলি ভাবিব পাৰি বানপীড়িতৰ চৰম দুৰ্দশাকো তেওঁলোকে নিজৰ দলীয় প্ৰচাৰৰ সস্তীয়া আহিলা কৰি লৈছে এই ভিডিঅ'টোলৈ চাওক এই ভিডিঅ'টোত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ এইজন বানাক্ৰান্তক সাহায্য দিছে ঠিকেই সেয়া সকলোৱে শলাগিব কিন্তু সাহায্যৰ নামত দিয়া টোপোলাত দলীয় চিহ্ন কিয় চিহ্ন দিছে বাদে আকৌ তাত ৰাইজে জনাকৈ চিঞৰি ক'বলৈ প্ৰয়োজন কি আছিল এটা মেখেলা চাদৰ পিন্ধিব না ইয়াত এইটো সিম্বল আছে দেখিছে বিজেপি ফালৰ পৰা দিছে একদম ধুনীয়া মেখেলা চাদৰ দিছে আপোনালোকে চিলাই আমাৰ দলয়ে দিছে আৰু বাকীখিনি আগতে আমাৰ চৰকাৰে দিছে ইমান দিছে আৰু কোনোবাই আহি পেলাই ব্যক্তিগত হিচাপে দিছিলে এইটো যে চিম্বলটো দিছে আমাৰ দলে দিছে দেই নাম ক এইটো চকু তাতে এইফালে চাই দিয়ক নে ৰাহুল আচলতে সাহায্যৰ পেকেটত নিজৰ দলীয় চিহ্ন ছপা কৰি বিতৰণ কৰা কাৰ্যই প্ৰমাণ কৰে যে সাহকীয় শ্ৰেণীৰ বাবে সাধাৰণ ৰাইজ কেৱল ভোট বেংকহে মাথো জনতাৰ টেক্সৰ পইচাৰে বা চৰকাৰী পুঁজিৰে ক্ৰয় কৰা সামগ্ৰীত দলীয় মোহৰ মাৰি তেওঁলোকে আচলতে দৰিদ্ৰ আৰু অসহায় মানুহৰ আৱেগৰ লগত হেতালিহে খেলিছে নেকি বাৰু এই দুৰ্যোগৰ সময়ত কোনে অহা নাই সহায়ৰ হাত আগবঢ়াবলৈ কোনে অহা নাই শিল্পী ইউটিউবাৰ ধনী দুখীয়া সকলোৱে আহিছে বান পৰিস্থিতিৰ বুজ ল'বলৈ বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰিছে সকলোৱে কিন্তু কোনেও সেই সামগ্ৰীৰ পেকেটত বা মোনাত কোনো ধৰণৰ নাম ফলক বা কোনো সংস্থাৰ নাম নিলিখিলে আনকি বিধায়ক অখিল গগৈও দিন ৰাত একাকাৰ কৰি বানাক্ৰান্তৰ ওচৰত থিয় দি দুখৰ সমভাগী হোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ যি প্ৰয়োজনীয় সামগ্ৰী আছে সেই প্ৰয়োজনীয় সামগ্ৰীসমূহো যোগান ধৰিছে কিন্তু তেওঁৰ মুখত উচ্চাৰণ নহ'ল দলীয় ৰাজনীতিৰ কথা বা সামগ্ৰীসমূহত নিলিখিলে তেওঁ কোনো ধৰণৰ দলীয় চিহ্ন গৌৰৱ গগৈ আগবঢ়াইছে ভিন্ন সামগ্ৰী কিন্তু তাত নাছিল কোনো ৰাজনৈতিক স্বাৰ্থ নাছিল কোনো দলীয় চিহ্ন কিন্তু একেখন ৰাজ্যতে একেই বানপীড়িতৰ মাজত সাহকীয় দল বিজেপিয়ে বান সাহায্য বিতৰণৰ নামত তেওঁলোকে চলাইছে চৰম সুবিধাবাদী ৰাজনীতি দুৰ্যোগগ্ৰস্ত ৰাজ্যক দিয়া সাহায্যৰ পেকেটত স্পষ্টকৈ জিলিকি আছে যে বিজেপিৰ দলীয় চিহ্ন
ৰাইজৰ টেক্সৰ পইচাৰে বা চৰকাৰী পুঁজিৰে ক্ৰয় কৰা সামগ্ৰীত কিয় দলীয় প্ৰচাৰ? দুৰ্যোগৰ সময়ত মানুহৰ জীৱন মৰণৰ যুঁজখনকো এক ৰাজনৈতিক ইভেণ্ট বা বিজ্ঞাপনলৈ পৰ্যবেক্ষিত কৰাটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব পাৰে বাৰু? মানুহৰ চকু পানীকো তেওঁলোকে কেৱল ভোট বেংকৰ স্বাৰ্থতহে ব্যৱহাৰ কৰিছে নেকি? হুছেইন মনছুৰীৰ দৰে ব্যক্তিয়ে প্ৰমাণ কৰিছে যে প্ৰকৃত মানৱতা এতিয়াও জীয়াই আছে আৰু জনতাৰ প্ৰকৃত শক্তি তেওঁলোকৰ একতাতহে নিহিত হৈ আছে। কিন্তু শাসকীয় শ্ৰেণীৰ এই কাৰ্যই স্পষ্ট কৰি দিছে যে ক্ষমতাৰ স্বাৰ্থত তেওঁলোকে সাধাৰণ মানুহৰ আৱেগৰ লগত হেতালি খেলিবলৈও কুণ্ঠাবোধ নকৰে। অৱশেষত এটা কথাই কওঁ, ৰাইজে এতিয়া প্ৰকৃত বন্ধু আৰু মানৱতাৰ মুখা পিন্ধি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰা শোষকক চিনি পোৱাৰ সময় আহি পৰিছে। বুজি উঠাৰ সময় আহি পৰিছে আচলতে প্ৰকৃত বন্ধু কোন আৰু মানৱতাৰ মুখা পিন্ধি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰা সেইসকল শোষক কোন। এনেধৰণৰ যি বা বাতৰি আছে তাৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু মই ইয়াৰ লগে মৃন্ময় বাতৰিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।